মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিত তোমালোকৰ যি 15 দিনীয়া চহীকৰণ সমল দিয়া হৈছে তাৰে সমল নং 2ৰ ইংৰাজী বিষয়টি তোমালোকলৈ আগবঢ়াইছোঁ। ইয়াৰ আগতে মই এই ইংৰাজী বিষয়টোক লৈ ভিডিঅ' আগবঢ়াইছোঁ, কিন্তু বহুতে মোক কমেণ্ট কৰিছে যে আগৰ যি ভিডিঅ' মই আগবঢ়াইছিলোঁ তাৰ যিখিনি লিখা যিখিনি আখৰ সেইখিনি স্পষ্ট নহয় বুলি মোক কমেণ্ট কৰিছে বহুতে, আৰু সেইবাবে মই এই ভিডিঅ'টি পুনৰ আগবঢ়াইছোঁ তোমালোকলৈ। তোমালোকে স্ক্ৰীনত দেখা পাইছে ছাবজেক্ট ইংলিছ, লেসন নাম্বাৰ 2 টম সয়াৰ, অৰ্থাৎ তোমালোকৰ ক্লাছ 6ৰ ইংৰাজী পাঠ্যপুথিৰ টম সয়াৰ নামৰ যিটো লেসন আছে সেই লেসনটো ইয়াত দিয়া হৈছে। তাৰ কিছুমান এক্টিভিটিজ দিছে। তোমালোকৰ নাম্বাৰ 1ত কি দিছে চোৱা, লুক এট দ্য পিকচাৰ বিলো কেয়াৰফুলি এণ্ড হেল্প দ্য মেন ফাইণ্ড দ্য ৰাইট ৰোড টু দ্য ট্ৰেজাৰ বক্স বাই ইউজিং ইয়ৰ পেঞ্চিল। ইয়াত কি কৈছে যে তলত যি তোমাৰ ছবি দিয়া হৈছে তোমালোকে বুজিয়ে পাইছা, ইয়াত এটা ট্ৰেজাৰ বক্স আছে, গুপ্ত ধনৰ এটা বাকচ আছে, আৰু সেই বাকচটোলৈ যাবৰ কাৰণে, সেই বক্সটোৰ ওচৰলৈ যাবৰ কাৰণে মানুহজনৰ কি কৰিব লাগে, কোনটো পথেৰে তেখেতে গ'লে সেই বক্সটোত গৈ পাব, তাত এইটো তোমালোকক হেৰি কৰিবলৈ কৈছে। আৰু এইটো তোমালোকে নিশ্চয় পাৰিবাই। কোনফালেদি আহিব মানুহজন এইফালৰ পৰা আহিব, তেখেতে এনেকৈ আহি এই পথেৰে আহিব, এনেকৈ আহি এই পথটি তেখেতে আহি এইফালৰ পৰা এনেকৈ আহি কি কৰিব, এই পথেদি এনেকৈ আহি তেখেতে এনেকৈ কৰি এই গুপ্ত ধনৰ বাকচটো পাব। তোমালোকে এইটো নিশ্চয় বুজি পাইছা। নেক্সট তোমালোকৰ নাম্বাৰ 2ত কি দিছে চোৱা, তো সেইটো 1 নম্বৰ তোমালোকে পেঞ্চিলেৰে দাগ দি ল'বা। নাম্বাৰ 2ত কৈছে, নাম্বাৰ 2A, লেট আছ লাৰ্ণ some new words and their meanings। বলা কিছুমান নতুন শব্দ আৰু সিহঁতৰ অৰ্থ শিকো। ইয়াত তোমালোকৰ 5টা শব্দৰ অৰ্থ দিয়া হৈছে। প্ৰথম এডভেঞ্চাৰ। এডভেঞ্চাৰৰ অৰ্থটো হৈছে এন আনইউজুৱেল এণ্ড এক্সাইটিং অৰ ডিয়াৰিং এক্সপিৰিয়েঞ্চ, বা আমি অসমীয়াত যাক দুঃসাহসিক কাৰ্য বুলি ক'ব পাৰোঁ। লেম। লেমৰ অৰ্থ হৈছে খুৰা বা লেঙেৰা। আনএবল টু ৱাক উইদাউট ডিফিকাল্টি এজ দ্য ৰিজাল্ট অফ এন ইনজুৰি অৰ ইলনেছ এফেক্টিং দ্য লেগ অৰ ফুট। নেৰ'। নেৰ' মানে ঠেক। of small wide in relation to length. Escape, breaks free from confinement or control. Escape মানে পলায়ন কৰা বা পলাই যোৱা। তাৰপিছত pickaxe, a tool for breaking hard surfaces with a long wooden handle and a curved metal with a curved metal bar with a sharp point. তোমালোকক মই পিকচাৰত দেখাই দিছোঁ pickaxe-ৰ। এইটো pickaxe যাক আমি মাটি খন্দা কুঠাৰ বুলিও ক'ব পাৰোঁ। নেক্সট নাম্বাৰ বিত কি দিছে তোমালোকৰ চোৱা। নাম্বাৰ বিত দিছে, নাও লেটছ ৰিড দ্য লেসন টম সয়াৰ এণ্ড ফাইণ্ড এণ্ড আণ্ডাৰলাইন দ্য এবভ ৱৰ্ডছ ইন দ্য লেসন। এতিয়া কি কৰিবলৈ কৈছে তোমালোকৰ নাম্বাৰ বিত, টম সয়াৰ লেসনটি পঢ়ি ওপৰত যি 5টা ৱৰ্ড এডভেঞ্চাৰ, লেম, নেৰ', এস্কেপ আৰু পিকেক্স, সেই ৱৰ্ডকেইটা তোমালোকৰ লেসনটোত বিচাৰি উলিয়াই সেইবোৰ আণ্ডাৰলাইন কৰিবলৈ দিছে। এইখিনি তোমালোকে কৰি ল'বা। নেক্সট নাম্বাৰ চি। নাম্বাৰ চিত কৈছে, ফাইণ্ড এণ্ড ৰাইট চাম মোৰ নিউ ৱৰ্ডছ ফ্ৰম দ্য লেসন টম সয়াৰ, underline them and write the words and their meanings with the help of dictionary. You may take help of others also to know the meanings. ইয়াত কি কৈছে তোমালোকৰ যি টম সয়াৰ লেসনটোৰ পৰা আৰু কিছুমান ৱৰ্ড ইয়াত বিচাৰি উলিয়াব কৈছে, সেইবোৰ আণ্ডাৰলাইন কৰিব কৈছে, আৰু লগতে সেইখিনি লিখি তাৰ মিনিংবোৰো লিখিবলৈ দিছে। আৰু ইয়াত মই 5টা তোমালোকৰ ৱৰ্ড দেখুৱাই দিছোঁ, এইকেইটা তোমালোকে কৰিবা। আৰু ইয়াত টিচাৰ গাৰ্জেনলৈ এটা পইণ্ট আছে যে দ্য টিচাৰ অৰ গাৰ্জেন উইল হেল্প ষ্টুডেণ্টছ টু চেক ডিক্সনেৰী অৰ উইল চে দ্য মিনিংছ। চ' ইয়াত শিক্ষক বা অভিভাৱকে ছাত্ৰ ছাত্ৰীসকলক অভিধান চোৱাত, ডিক্সনেৰী চোৱাত বা এইবোৰৰ অৰ্থ তেওঁলোকে কৈ দিব বা সহায় কৰিব এই এক্টিভিটিটো কৰাত, এইটো বুলি কৈছে। চ' ইয়াৰ আনচাৰবোৰ চাই লোৱা তোমালোকে। মই ইয়াত লেসনটোৰ পৰা এই 5টা ৱৰ্ড লিখিছোঁ, থিফ, ডিগ, গ্ৰাম্বল্ড, টাপল্ড আৰু হণ্টেড হাউচ। থিফৰ মিনিং হৈছে এ পাৰ্চন হু ষ্টিলছ ছামথিং ফ্ৰম আনাডাৰ পাৰ্চনৰ প্লেচ, যাক আমি চোৰ বুলি কওঁ। এইটো তোমালোকৰ টম সয়াৰ লেসনটোৰ পেৰাগ্ৰাফ নাম্বাৰ 3ত তোমালোকে এই ৱৰ্ডটো পাই যাবা। নেক্সট ডিগ, এইটো পেৰাগ্ৰাফ নাম্বাৰ 3তে পাবা তোমালোকে। ডিগিং বুলি আছে, ডিগ বুলি নাইকিয়া। ডিগ মানে খন্দা, টু মেক এ হোল ইন দ্য গ্ৰাউণ্ড অৰ টু ৰিমুভ ছামথিং ফ্ৰম দ্য গ্ৰাউণ্ড উইথ এ টুল। তাৰপিছত গ্ৰাম্বল্ড। গ্ৰাম্বলটো তোমালোকে লাষ্ট যিটো পেৰাগ্ৰাফ আছে, পেৰাগ্ৰাফ নাম্বাৰ 7, তাত তোমালোকে পাই যাবা। গ্ৰাম্বলৰ অৰ্থ হৈছে কমপ্লেইণ্ট এবাউট ছামথিং, কিবা এটা বিষয়ৰ আপত্তি দৰ্শোৱা। টাপল্ড, বিকেম আনষ্টেডি এণ্ড ফেল ডাউন। টাপল্ড মানে হামখুৰি খাই বাগৰি পৰা, তাক টাপল বুলি কোৱা হয়। আৰু এই ৱৰ্ডটো তোমালোকে পাবা তোমালোকৰ পেৰাগ্ৰাফ নাম্বাৰ 5ত। নেক্সট হণ্টেড হাউচ, এ হাউচ ভিজিটেড বাই ঘোষ্ট। হণ্টেড হাউচ যাক আমি অসমীয়াত ভূত বাংলা বুলি ক'ব পাৰোঁ, আৰু এইটো তোমালোকৰ ফাৰ্ষ্ট
পেৰাগ্ৰাফটোতে তোমালোকে পাই যাবা বা সেকেন্ড পেৰাগ্ৰাফতো এটো আছে তোমালোকৰ সো এইখিনি তোমালোকে লিখিব পাৰা বা বেলেগ ৱৰ্ডো লিখিব পাৰা মই পাঁচটা ৱৰ্ড তাৰ পৰা উলিয়াই লিখিছো তোমালোকৰ নাম্বাৰ 3a ইয়াত কি দিছে লেটস লাৰ্ন দ্য ডিফাৰেণ্ট টাইপছ অফ সেন্টেন্সেছ বলা বিভিন্ন প্ৰকাৰৰ বাক্যৰ বিষয়ে শিকো তোমালোকে জানা বাক্য কেই প্ৰকাৰ আছে বাক্য পাঁচ প্ৰকাৰ আছে ইয়াত তোমালোকে চাৰি প্ৰকাৰ দিছে এছাৰ্টিভ ইন্টাৰোগেটিভ ইম্পাৰেটিভ আৰু এক্সক্লেমেটিভ আৰু এটা আছে অপটেটিভ এইবোৰ প্ৰকাশভংগী অনুসৰি বাক্যক পাঁচটা ভাগত ভাগ কৰা হৈছে তাৰে চাৰিটা ভাগ দিয়া হৈছে এছাৰ্টিভৰ অৰ্থ হৈছে বৰ্ণনামূলক বাক্য ইন্টাৰোগেটিভ প্ৰশ্নবোধক বাক্য ইম্পাৰেটিভ আদেশ অনুৰোধ উপদেশ ইত্যাদি বুজোৱা বাক্য আৰু এক্সক্লেমেটৰী সেন্টেন্স হৈছে তোমালোকৰ বিস্ময় বা আশ্চৰ্যবোধক বাক্য So your function assertive word is a statement. It tells us something. Interrogative, it asks us something. Imperative, command, it tells us to do something. Exclamatory, exclamation, it expresses surprise. The example this is assertive word. Ram likes to eat mangoes. As final punctuation, full stop thake. Assertive sentence or last stop. Next, interrogative. Does Ram like mangoes? এটো ইন্টাৰোগেশন মাৰ্ক থাকে লাষ্টত কোৱেশ্চন মাৰ্ক থাকে ইন্টাৰোগেটিভ সেন্টেন্সৰ শেষত তোমালোকে জানা ইম্পাৰেটিভ ষ্টপ ক্লোজ দ্য উইন্ডো এইবোৰ ইম্পাৰেটিভ হয় আৰু ইয়াৰ লাষ্টত হয় এক্সক্লেমেশ্যন মাৰ্ক নহয় ফুল ষ্টপ থাকে আৰু এক্সক্লেমেটৰী সেন্টেন্স যেনে হোৱাট এন এডভেঞ্চাৰাছ ষ্টৰী হি টল্ড আছ ইয়াত শেষত থাকে এক্সক্লেমেশ্যন মাৰ্ক নেক্সট নম্বৰ বি নাও লেটছ আইডেণ্টিফাই দ্য ডিফাৰেণ্ট টাইপছ অফ সেন্টেন্সেছ গিভেন বিলো টিক দ্য কাৰেক্ট অপশ্যন চ' ইয়াত তোমালোকৰ কি কৈছে সেন্টেন্স দিছে এইটো কি সেন্টেন্স হয় এখিনি তোমালোকক মানে চুজ কৰিবলৈ দিছে নাম্বাৰ 1ত দিছে অন এ স্যাটাৰডে ইভিনিং দ্য টু ফ্ৰেণ্ডছ ডিসাইডেড টু গো অন এ ট্ৰেজাৰ হান্ট এইটো এটা কি সেন্টেন্স হয় এটো ইয়াত দিছে এক্সক্লেমেটৰী সেন্টেন্স অ্যাসাৰ্টিভ সেন্টেন্স ইন্টাৰোগেটিভ সেন্টেন্স ইম্পাৰেটিভ সেন্টেন্স আৰু এইটো হ'ব তোমালোকৰ নাম্বাৰ বি অ্যাসাৰ্টিভ সেন্টেন্স তো এইটো অ্যাসাৰ্টিভ সেন্টেন্স হ'ব নেক্সট নাম্বাৰ 2 ইয়াত কৈছে হেভ ইউ থট অফ দ্য পিকেক্স এণ্ড দ্য স্পেড আৰু এইটো কি সেন্টেন্স হ'ব এইটো হ'ব ইন্টাৰোগেটিভ সেন্টেন্স প্ৰশ্নবোধক বাক্য শেষত প্ৰশ্নবোধক চিনটো আছে তোমালোকে দেখা পাইছা এইটো প্ৰশ্নবোধক বাক্য নেক্সট নাম্বাৰ 3 থ্যাংক গড উই হ্যাড এ নেৰো এস্কেপ লাষ্টত কি মাৰ্ক আছে ইয়াত এক্সক্লেমেশ্যন মাৰ্ক আছে আৰু এইটো হয় এক্সক্লেমেটৰী সেন্টেন্স প্ৰথমটো কাৰেক্ট হ'ব নেক্সট নাম্বাৰ 4ত কি দিছে গো এণ্ড সাৰ্চ ফৰ হিডেন ট্ৰেজাৰ জো আৰু এইটো হ'ব ইম্পাৰেটিভ সেন্টেন্স সো এইটো ইম্পাৰেটিভ সেন্টেন্স হ'ব সো নেক্সট নাম্বাৰ চি চোৱা ইয়াত কৈছে ফাইণ্ড আউট মোৰ সেন্টেন্সেছ অফ ডিফাৰেণ্ট টাইপছ ফ্ৰম দ্য ষ্টৰী টম সয়াৰ এণ্ড ৰাইট 4 সেন্টেন্সেছ অফ ইচ টাইপ এতিয়া টম সয়াৰ ষ্টৰীটোৰ পৰা বেলেগ বেলেগ টাইপছৰ মানে অ্যাসাৰ্টিভ ইন্টাৰোগেটিভ ইম্পাৰেটিভ আৰু এক্সক্লেমেটৰী সেন্টেন্স বিচাৰি উলিয়াই ইয়াত লিখিবলৈ দিছে তোমালোকে এইকেইটা লিখিব পাৰা মই অ্যাসাৰ্টিভ সেন্টেন্স লিখিছো টম ওয়াজ ফন্ড অফ এডভেঞ্চাৰ্ছ এটো অ্যাসাৰ্টিভ সেন্টেন্সত লিখিব পাৰা ইন্টাৰোগেটিভ হু লেফট দেম হিয়াৰ ইম্পাৰেটিভ কাম অন হাক ঘোষ্ট ডোন্ট কাম বিফোৰ মিডনাইট নেক্সট এক্সক্লেমেটৰী সি আই টোল্ড ইউ ট্ৰেজাৰ্ছ আৰ ইনডিড বাৰিড ইন হণ্টেড হাউচ এইটো তোমালোকে লিখি দিবা এইবাৰ নাম্বাৰ 4 টো চোৱা ইয়াত কি দিছে লুক এট দ্য পিকচাৰ্ছ বিলো এণ্ড ফাইণ্ড দ্য মেচিং ৱৰ্ডছ ফৰ দেম ফ্ৰম দ্য লেচন তলত দিয়া পিকচাৰবোৰ চাই এটো কিহৰ পিকচাৰ লিখিবলৈ দিছে আৰু ইয়াত লিখি দিছে নামটো কিন্তু মাজে মাজে কিছুমান লেটাৰ ইয়াত মিসিং আছে সেইখিনি লিখিব লাগে প্ৰথমটো দেখিয়ে গম পাইছা প্ৰথম পিকচাৰটো এটো কিহৰ হয় এটো হৈছে হণ্টেড হাউচ বা ভূত বাংলা হ'ব সো এটো হণ্টেড হাউচ তোমালকে লিখিবা নেক্সট এটো কি হয় খটখটি যাক কো আমি ইয়াক ইংৰাজীত কোৱা হয় ষ্টেয়াৰকেছ লিখিবা নেক্সট নাম্বাৰ সি যেটো দিছে ইয়াত পিক্স লিখা আছে এটো কিন্তু ভুল হৈ আছে ইয়াত পিকচাৰটো যদি পিকেক্স হ'বলৈ হয় পিকেক্সৰ পিকচাৰটো এটোহে হ'ব এটো ইয়াত যেটো দিছে তোমালোকৰ এটো নহব পিকচাৰটো ভুল হৈ আছে গতি এই যেটো পিকচাৰ দিছে এটো স্পেডৰ পিকচাৰ হয় কিন্তু ইয়াত যেটো পি শব্দটো আছে পি লেটাৰটো আছে সেইকাৰণে এটো পিকেক্স বুলি ধৰিছো আৰু সেইভাবে এই পিকেক্সৰ পিকচাৰটো তোমালোকে পাইলে কৰবাৰ পৰা হেৰি কৰি ইয়াত পেষ্ট কৰি দিবা এবাৰ নাম্বাৰ 5 চোৱা ইয়াত কি কৈছে ফৰ্ম এ ষ্টৰী ফ্ৰম দ্য জাম্বল সেন্টেন্সেছ এণ্ড ৰাইট তাৰমানে ইয়াত যিবোৰ সেন্টেন্স দিয়া হৈছে এই সেন্টেন্স নটা খেলিমেলিকে দিয়া আছে এইখিনি এৰেঞ্জ কৰি পেলে কি কৰিব কৈছে এটা ষ্টৰী বা কাহিনী এটা বনাব কৈছে এ ফক্স এণ্ড এ ক্ৰ এটা হিয়াল আৰু এটা কাউৰী সো তোমালোকে যদি চোৱা নাম্বাৰ 8 কৈছে ওয়ান্স এ বয় ওয়াজ ইটিং এ বান অন দ্য ৰুফ এসময়ত এজন লৰাই মানে ছাদত বহি পেলে বন খাই আছিল বিস্কুট খাই আছিল নাম্বাৰ বি as soon as he opened his mouth the bun got down
এইখিনি আছে মই ইয়াৰ যিটো হেৰি যিটো সিকুৱেন্স হ'ব ইয়াৰ কাৰেক্ট অৰ্ডাৰটো মই সেই অৰ্ডাৰটো তোমালোকক দেখুৱাই দিছোঁ আৰু মই তাতে তোমালোকক বুজাই দিম আৰু শেষত তোমালোকৰ দিছে যে ষ্টুডেণ্টছ উইল ট্ৰাই টু ৰিড এণ্ড আণ্ডাৰষ্টেণ্ড দ্য ষ্টৰী টম ছয়াৰ এণ্ড ট্ৰাই এৰেঞ্জ দ্য সিকুৱেন্স অফ ইভেণ্টছ অফ দ্য ষ্টৰী ইয়াত কৈছে যে ছাত্ৰ ছাত্ৰীসকলে টম ছয়াৰ পাঠটো পঢ়ি বুজিবলৈ চেষ্টা কৰিব আৰু লগতে তাৰ যিখিনি ইভেণ্টছ বা যিখিনি ঘটনা সেইখিনি ঘটনাখিনি এটা ক্ৰমত তেওঁলোকে সজাব বুলি কৈছে ইয়াৰ কাৰেক্ট অৰ্ডাৰটো তোমালোকে এই ধৰণে লিখি দিবা তোমালোকে ওপৰত এ ফক্স এণ্ড এ ক্ৰ' এই টাইটেলটো দি দিবা তাৰপিছত নাম্বাৰ 1ত নাম্বাৰ এ লিখিবা যিটো প্ৰথমতে আছিল ওৱান্স এ বয় ৱাজ ইটিং এ বান অন দ্য ৰুফ এসময়ত এজন ল'ৰাই ছাদত বহি পেলাই বন বিস্কুট খাই আছিল নাম্বাৰ 2ত নম্বৰটো দিবা ছাডেনলি এ ক্ৰ' কেম এণ্ড স্নেচ দ্য বান ফ্ৰম হিজ হেণ্ড আৰু হঠাতে এটা কাউৰী আহি কি কৰে ল'ৰাটোৰ হাতৰ পৰা সেই বিস্কুটটো কাঢ়ি লৈ যায় স্নেচ মানে কাঢ়ি লৈ যোৱা নাম্বাৰ 3 ডিটো দিবা দ্য ক্ৰ' ৱেণ্ট এৱে এণ্ড ছেট অন দ্য ব্ৰাঞ্চ অফ এ ট্ৰী তাৰপিছত কাউৰীজনীয়ে সেই বন বিস্কুটটো ল'ৰাটোৰ পৰা কাঢ়ি লৈ গৈ এজোপা গছৰ ডালত বহেগৈ নাম্বাৰ 4 চি নম্বৰটো দিবা এ ফক্স ৱাজ পাছিং ফ্ৰম দেয়াৰ আৰু সেই সময়তে সেইফালৰ পৰা এটা শিয়াল গৈ আছিল নাম্বাৰ 5ত এইচ নম্বৰটো দিবা হি চ' দ্য বান ইন দ্য বিক অফ দ্য ক্ৰ' এণ্ড গট এন আইডিয়া আৰু সেই শিয়ালটোৱে সেইফালৰ পৰা গৈ থাকোঁতে কাউৰীজনীৰ মুখত সেই ঠোঁটটোত মানে বিক মানে ঠোঁটত মানে কি দেখা পালে সেই বিস্কুটটো দেখা পালে আৰু লগে লগে তাৰ মনত এটা মানে বুদ্ধি খেলালে নাম্বাৰ 6ত এফটো দিবা হি ফ্লেটাৰ্ড দ্য ক্ৰ' বাই ছেয়িং ডেট হিজ ভইচ ৱাজ ৱণ্ডাৰফুল আৰু বুদ্ধি খেলাই লগে লগে তাৰপিছত শিয়ালটোৱে মানে কাউৰীটোক কি কৰিব ধৰিলে কাউৰীটোক মানে আনন্দিত কৰি তোলে বা খুচ কৰিলে যে ফ্লেটাৰ্ড মানে আনন্দিত কৰি তোলা আৰু কৈছে যে মানে কাউৰীজনীৰ ভইচটো বা মাতষাৰ খুব ধুনীয়া নেক্সট নাম্বাৰ 7 নাম্বাৰ আইটো লিখিবা হি ৰিকুৱেষ্টেড দ্য ক্ৰ' টু ছিং এ ছং এণ্ড দ্য ক্ৰ' ষ্টাৰ্টেড ছিংগিং আৰু তাৰপিছত মাতষাৰ খুব ধুনীয়া বুলি কৈ পেলাই কাউৰীজনীক গান এটা গাবলৈ কয় আৰু কাউৰীজনী গান গাবলৈ আৰম্ভ কৰে নাম্বাৰ 8ত বি নম্বৰটো দিবা এজ চুন এজ হি অপেণ্ড হিজ মাউথ দ্য বান গট ডাউন আৰু যেতিয়াই হেৰি কাউৰীজনী গান গাবৰ কাৰণে মুখখন মেলে আৰু তেতিয়াই তাৰ মুখৰ পৰা কি হয় সেই বিস্কুট টুকুৰা পৰি যায় নাম্বাৰ 9ত নাম্বাৰ জিটো দিবা ইমিডিয়েটলি দ্য ফক্স পিক দ্য বান এণ্ড ডিছএপিয়াৰ্ড আৰু লগে লগে তৎক্ষণাতে কি কৰে সেই যি বন টুকুৰা কাউৰীৰ মুখৰ পৰা পৰি গ'ল সেই টুকুৰা বন বিস্কুটটো লৈ পেলাই শিয়ালটো তাৰ পৰা উধাও হয় মানে তাৰ পৰা পলাই যায়গৈ চ' এইখিনি আছিল এই ধৰণে তোমালোকে এৰেঞ্জ কৰি লিখি ল'বা নেক্সট যিটো টম ছয়াৰ ষ্টৰিটোত ঘটা যিটো ঘটনা ৰিএৰেঞ্জ কৰিবলৈ দিছিলে তোমালোকক পেজ নাম্বাৰ 25ৰ যদি তোমালোকে কিতাপত চোৱা তোমালোকৰ এইখিনি তোমালোকৰ সমলত দিয়া নাইকিয়া কিন্তু তোমালোকৰ বাবে মই এইটো দি দিছোঁ পেজ নাম্বাৰ 25ত যদি চোৱা এক্টিভিটি নাম্বাৰ 4 তাত দিছে এৰেঞ্জ দ্য জাম্বল চেণ্টেন্সেছ ইন দ্য প্ৰপাৰ অৰ্ডাৰ টু গেট দ্য চামাৰী অফ দ্য ষ্টৰি টম ছয়াৰ rewrite the sentences in the correct order begin some of the sentences with then after that next and finally to show how the events happen so ইয়াত টম ছয়াৰ লেচনটিৰ বা কাহিনীটিৰ যিখিনি ঘটনা পৰিঘটনা সেইখিনি দিয়া হৈছে ইয়াত খেলিমেলিকৈ দিয়া হৈছে সেইখিনি এৰেঞ্জ কৰিবলৈ দিছে চ' এইখিনি খেলিমেলিকৈ দিয়া এইখিনি আছে নাম্বাৰ 8লৈকে মই ইয়াৰ যিটো কাৰেক্ট ছিকুৱেন্স মই সেইটো তোমালোকক দেখুৱাই দিছোঁ নাম্বাৰ 1ত চোৱা নাম্বাৰ চিটো লিখিবা ইয়াত টম এণ্ড হাক ৱেণ্ট আউট টু ফাইণ্ড ছাম ট্ৰেজাৰ টম আৰু হাকে কিছু মানে ট্ৰেজাৰ বা গুপ্তধন বিচাৰি তেওঁলোক ওলাই গৈছিল নাম্বাৰ 2 নাম্বাৰ এইচ দিবা দ্য ছিলেক্টেড এ ব্ৰকেন ডাউন হাউচ আৰু সিহঁতে গুপ্তধন বিচাৰিবলৈ এটা মানে ভঙা এটা ঘৰ সিহঁতে বাছি লৈছিল নাম্বাৰ 3 নাম্বাৰ জিটো দিবা দ্য বয়জ ষ্টাৰ্টেড টু ডিগ এট এ প্লেচ ইনচাইড দ্য হাউচ দ্য বয়জ মানে ইয়াত টম আৰু হাকৰ কথা কৈছে টম আৰু হাকে কি কৰে সেই ঘৰটোৰ ভিতৰত এটা নিৰ্দিষ্ট স্থানত মানে খন্দিবলৈ আৰম্ভ কৰিছিল নাম্বাৰ 4ত নাম্বাৰ এটো দিবা দে হিয়াৰ্ড এ ভইচ আউটছাইড আৰু তেতিয়া সেই খান্দি থকা অৱস্থাতে সিহঁতে বাহিৰত মাত শুনিবলৈ পাইছিল নাম্বাৰ 5ত নাম্বাৰ এফ দিবা টম এণ্ড হাক হিট দেমছেলভছ ইনচাইড এ ৰুম অন দ্য ফাৰ্ষ্ট ফ্ল'ৰ আৰু তাৰপিছত লগে লগে সিহঁতে কি কৰে ঘৰটোৰ যিটো ফাৰ্ষ্ট ফ্ল'ৰত গৈ পেলাই সিহঁত লুকাই যায় নাম্বাৰ 6ত নাম্বাৰ বিটো লিখিবা টু মেন এণ্টাৰ্ড দ্য হাউচ আৰু তাৰপিছত দুজন মানুহ সেই ঘৰটোৰ ভিতৰলৈ সোমাই আহিছিল নাম্বাৰ 7ত নাম্বাৰ ডি দিবা দে ষ্টাৰ্টেড টু ডিগ এট দ্য প্লেচ হুইচ টম এণ্ড হাক হেড চুজেন আৰু সেই মানুহ দুজনে ঘৰটোলৈ সোমাই আহি পেলাই টম আৰু হাকে যি ঠাইত মানে খান্দিবলৈ তেওঁলোকে নিৰ্বাচিত কৰিছিল ঠাইডোখৰ সেই ঠাইতে তেওঁলোকে খন্দা আৰম্ভ কৰিছিল নাম্বাৰ 8ত নাম্বাৰ ইটো দিবা দ্য টু মেন
লেফ্ট দ্য প্লেচ টেকিং দ্য বক্স অফ দ্য গ'ল্ড কইনছ আৰু শেষত সেই মানুহ দুজনে সোণৰ মুদ্ৰা থকা বা গ'ল্ড কইন থকা বাকচটো লৈ পেলাই তাৰ পৰা গুচি যায় চ' এইখিনি আছিল টম ছয়াৰ তোমালোকৰ ষ্টৰিটোৰ গোটেই ছিকুৱেঞ্চখিনি মই ধুনীয়াকৈ ইয়াত মিলাই দিলোঁ আৰু তোমালোকে যদি তোমালোকৰ লেচন নম্বৰ 2 টম ছয়াৰ পাঠটি যদি অসমীয়াৰ ভাঙনি জানিব বিচাৰা বা লগতে তাৰ গোটেইখিনি এক্টিভিটিৰ যদি ভিডিঅ' তোমালোকক লাগে তাৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে আৰু লগতে তোমালোকৰ ক্লাছ 6ৰ ইংৰাজী পাঠ্যপুথিৰ সকলো লেচনৰ ভিডিঅ'ৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আছে তোমালোকে কুৱেশ্যন আনচাৰবোৰো পাই যাবা প্ৰত্যেক লেচনৰ তোমালোকে চাই ল'বা ভিডিঅ'খিনি ত' আজি ভিডিঅ'ত ইমানেই আছিল ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু ভিডিঅ'টো কেনে লাগিল ভাল লাগিলে লাইক এটা কৰি দিয়া শ্বেয়াৰ কৰা তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত যাতে তেওঁলোকে ভিডিঅ'টো পায় আৰু মোৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিবা যিহেতু এই চেনেলটোত তোমালোকৰ সকলো বিষয়ৰ ভিডিঅ' নিয়মীয়াকৈ আগবঢ়াই থকা হয় লগতে মোৰ চেনেলটোৰ প্লেলিষ্ট ছেকশ্যনটো তোমালোকে চেক কৰি চাব পাৰা তোমালোকৰ প্লেলিষ্ট ছেকশ্যনত তোমালোকৰ বেলেগ বেলেগ ছাবজেক্টৰ প্লেলিষ্ট ধুনীয়াকৈ কৰা হৈছে তোমালোকে নিৰ্দিষ্ট বিষয়ৰ প্লেলিষ্টত গৈ সেই বিষয়টিৰ নিৰ্দিষ্ট পাঠটি বা লেচনটিৰ ভিডিঅ' চাই পেলাই তাৰ পৰা আয়ত্ব কৰি ল'ব পাৰা ক'ৰবাত কিবা অসুবিধা পালে বা বুজি নাপালে মোক কমেণ্ট কৰি জনাবা বা মোক হোৱাটছআপো কৰিব পাৰা মোৰ হোৱাটছআপ নাম্বাৰ হৈছে 7086618134 ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ